Hello student, আজি আমি ক্লাস 9 মেথৰ চেপ্টাৰ 2 পলিনোমিয়েলছ পঢ়িম। পলিনোমিয়েলছ পঢ়াৰ আগতে আমি কেইটামান টাৰ্মৰ কথা আমি ভালকৈ জানি ল'ব লাগিব। যেনে ভেৰিয়েবলছ। ভেৰিয়েবলছ কাক কয়? ইট কেন টেক এনি নিউমেৰিকেল ভেলু, যিয়ে যিকোনো ধৰণৰ নিউমেৰিকেল ভেলু ল'ব পাৰে, যাৰ ভেলু ফিক্স নহয়, তাক আমি কি বুলি ক'ম? ভেৰিয়েবলছ। আৰু তাক কেনেকৈ ডিনোট কৰে? এক্স ৱাই জেড এইবিলাক ডিনোট কৰোঁ। নেক্সট টাৰ্ম হ'ল কনষ্টেণ্ট। কনষ্টেণ্ট টাৰ্ম কি? তাৰ এটা ফিক্স নিউমেৰিকেল ভেলু থাকে, তাৰ এটা ফিক্স নিউমেৰিকেল ভেলু গোটেই পাৰ্টিকুলাৰ সলিউশ্যনটো থাকিব, আৰু তাক আমি এ বি চি ইত্যাদিৰে আমি ডিনোট কৰোঁ। এ বি চি 2 3 4 5 ইত্যাদি হ'ব পাৰে। নেক্সট এলজেব্ৰিক এক্সপ্ৰেছন। এলজেব্ৰিক এক্সপ্ৰেছন কাক কয়? কম্বিনেশ্যন অফ ভেৰিয়েবলছ এণ্ড কনষ্টেণ্ট একেলগে যদি আমি এলজেব্ৰিক অপাৰেশ্যন প্লাছ মাইনাছ মাল্টিপ্লিকেশ্যন ডিভিজন দি আমি একলগ কৰি থওঁ, তাক কি বুলি কোৱা হয়? এলজেব্ৰিক এক্সপ্ৰেছন। A combination of constant and variable connected by the four fundamental arithmetic operation plus minus multiplication division is called algebraic expression. For example, 6x square plus 2x minus 3. এইটো এটা কি? algebraic expression. ইয়াক আমি কি কৰিলো? ইয়াত কি আছে? constant টাৰ্মো আছে, ভেৰিয়েবলছ টাৰ্মো আছে, গোটেইবিলাকক আমি ফাণ্ডামেণ্টেল এৰিথমেটিক অপাৰেশ্যন প্লাছ মাইনাছ মাল্টিপ্লিকেশ্যন এইবোৰ আমি কি কৰিম? তাক কানেক্ট কৰি থ'লে তাক কি বুলি কোৱা হয়? এলজেব্ৰিক এক্সপ্ৰেছন। এতিয়া এনেকুৱা এলজেব্ৰিক এক্সপ্ৰেছনত যাৰ ভেৰিয়েবলৰ পাৱাৰ নন নেগেটিভ হয়, তাকে কি বুলি কোৱা হয়? পলিনোমিয়েলছ। An algebraic expression in which the variables involve only non-negative integral power is called a polynomials. ঠিক আছে? Non-negative মানে suppose ax square plus bx plus c, এইটো এটা হ'ল polynomials. এই polynomialটোৰ x2 হ'ল ইয়াত variables. The xৰ পাৱাৰ কিমান ইয়াত? 2. ইয়াত কি? 1. এইটোক আমি কি বুলি ক'ম? পলিনোমিয়েলছ বুলি ক'ম। নন নেগেটিভ 2 টু নন নেগেটিভ 1 টু নন নেগেটিভ। ঠিক আছে? সো পলিনোমিয়েলছ কাক কয়? এন এলজেব্ৰিক এক্সপ্ৰেছন ইন হুইচ দ্য ভেৰিয়েবলছ ইনভলভ অনলি নন নেগেটিভ ইন্টিগ্ৰেল পাৱাৰ, তাকে কি বুলি কোৱা হয়? পলিনোমিয়েলছ বুলি কোৱা হয়। Next, polynomials in one variables. যিটো polynomialsত variables only এটা থাকিব, তাক কি বুলি কোৱা হ'ব? Polynomials in one variables. Say an algebraic expression involving only one variables which have only whole number as the exponent of the variables are called polynomials in one variables. For example, polynomials in one variable example যদি আমি দিবলৈ যাওঁ, তেতিয়াহ'লে আমি suppose 2x plus 3, yet 2x square plus 3x plus 2, এইটো এটা কি? polynomials in one variable example. ইয়াত variables কেইটা আছে? এটাই আছে, এইটো হচ্ছে x. So an algebraic expression involving only one variables which have only whole number as the exponent of the variables. ইয়াৰ exponent to কি? এইবোৰ। ইয়াত exponent কি? 1. এইবোৰ কি হ'ব লাগিব? এইবোৰ whole number হ'ব লাগিব। 1 2 3 4 5 6 এইকেইটা এনেকে whole number থাকিব লাগিব, তাকে কি বুলি কোৱা হয়? polynomials in one variables. Next হ'ল term and coefficient of a polynomials. Polynomials এটাৰ term আৰু coefficient কাক কয়? The part of polynomials separated by plus or minus sign is called
term of polynomials. Suppose ax square plus bx plus c. ইয়াত এইবিলাকক কি বুলি ক'ব? একোটা টার্ম বুলি ক'ব, যাক আমি প্লাস বা মাইনাস চেনেৰে আমি কি কৰি থৈছো। সাপোজ ইয়াতে এটা মাইনাস দিলো, তো প্লাস আৰু মাইনাস দি আমি যদি সেপাৰেট কৰি থওঁ, তাক কি বুলি কোৱা হ'ব? টার্ম অফ polynomials. Another example, 2x square plus 3x minus 5. এটা polynomials. Yet variables কিন্তু variables হৈছে x square, x all variables. ইয়াত এই গোটেইকেইটা কি বুলি কোৱা হয়? এটা টার্ম বুলি ক'ব, এটা টার্ম বুলি ক'ব। আৰু টার্মবোৰক আমি কিহেৰে সেপাৰেট কৰি ৰাখিছো? প্লাস আৰু মাইনাস সাইনেৰে। ঠিক আছে? ইয়াতে ভেৰিয়েবলছৰ আগত থকাটোক আমি কি বুলি ক'ম? কোএফিচিয়েন্ট বুলি কওঁ। ইয়াত 2 আৰু 3 কি বুলি ক'ম আমি? কোএফিচিয়েন্ট। কোএফিচিয়েন্ট বুলি কওঁ। আৰু এই টার্মটো কি বুলি ক'ম? য'ত আমাৰ ভেৰিয়েবলছটো নাই, তাক আমি কি বুলি ক'ম? কনস্ট্যান্ট বুলি ক'ম। এটো কি বুলি ক'ম? কনস্ট্যান্ট। নেক্সট, ডিগ্ৰী অফ এ পলিনমিয়ালছ। এটা পলিনমিয়ালছত থকা ভেৰিয়েবলছটোৰ ম্যাক্সিমাম পাৱাৰকে কি বুলি কোৱা হয়? ডিগ্ৰী অফ পলিনমিয়ালছ বুলি কোৱা হয়। যেনে ফৰ এক্সাম্পল 7x square plus 2x plus 5. এইটো এটা পলিনমিয়ালছ। ইয়াত ভেৰিয়েবলছ হ'ল x। ভেৰিয়েবলৰ ম্যাক্সিমাম পাৱাৰ কিমান? 2। ইয়াত কিমান আছে? 1। সো ইয়াৰ ডিগ্ৰী অফ পলিনমিয়ালছ কি হ'ব? ইয়াত কি হ'ব? ডিগ্ৰী অফ পলিনমিয়ালছ কি হ'ব? 2। ঠিক আছে? নেক্সট, ক্লাসিফিকেশন অফ পলিনমিয়ালছ। পলিনমিয়ালছৰ ক্লাসিফিকেশন আমি কেনেকৈ কৰিব পাৰো? পলিনমিয়ালছৰ ক্লাসিফিকেশন। ক্লাসিফিকেশন দুটা ভিতৰত কৰিব পাৰি। নাম্বাৰ অফ টাৰ্মৰ ওপৰত বেছ কৰি ক্লাসিফাইড কৰিব পাৰি, আৰু অন দা বেচিছ অফ ডিগ্ৰী অফ ডিগ্ৰী অফ ভেৰিয়েবলছ। অন দা বেচিছ অফ নাম্বাৰ অফ টাৰ্মছ মানে পলিনমিয়ালছটোত কিমানটা টাৰ্ম আছে তাৰ ওপৰত বেছ কৰি আমি কেই প্ৰকাৰ ভাগ কৰিব পাৰি? মনোমিয়ালছ, বাইনোমিয়ালছ এণ্ড ট্ৰাইনোমিয়ালছ তিনি প্ৰকাৰ। মনোমিয়ালছ মানে কি? contain only one term, contain only one term, য'ত অকল এটা টাৰ্ম থাকে। সে 2x 3x 4 etc. এইবিলাক কি বুলি কোৱা হয়? মনোমিয়ালছ। বাইনোমিয়ালছ মানে কি? বাই মানে 2, তো নোমিয়ালছ। বাইনোমিয়ালছ মানে কি? contain two term, য'ত দুটা টাৰ্ম থাকিব তাক আমি কি বুলি ক'ম? বাইনোমিয়ালছ বুলি ক'ম। ফৰ এক্সাম্পল 2x square plus 3। ঠিক আছে? 2x square plus 3, a y plus by etc. নেক্সট হ'ব ট্ৰাইনোমিয়ালছ। ট্ৰাইনোমিয়ালছ মানে কি? ট্ৰাই মানে 3। সো contain 3 terms. For example 5x square plus 2x plus 3. এইটো কি বুলি কোৱা? এনেকুৱা ধৰণৰ বিলাকক কি বুলি কোৱা হয়? ট্ৰাইনোমিয়াল। মানে য'ত এটা টাৰ্ম থাকিব তাক মনোমিয়ালছ, য'ত দুটা টাৰ্ম থাকিব তাক বাইনোমিয়ালছ, য'ত তিনিটা টাৰ্ম থাকিব তাক কি বুলি কোৱা হ'ব? ট্ৰাইনোমিয়ালছ বুলি কোৱা হ'ব। নেক্সট, অন দা বেচিছ অফ ডিগ্ৰী অফ ফ্ৰীডম। অন দা বেচিছ অফ ডিগ্ৰী অফ ফ্ৰীডম, ৰাইট?
first one is constant polynomials. Constant polynomials কাক কয়? যাৰ degree of variables, যাৰ degree on the basis of degree of variables, on the basis of degree of variables কাক কয়? যেটো polynomial degree 0 তাক কি বুলি কোৱা হ'ব? constant variable. degree কি হ'ব লাগিব? তাৰ 0 হ'ব লাগিব, তাক আমি কি বুলি কওঁ? constant variable. for example 3 minus 7 etc. এইবিলাক কি বুলি কোৱা হ'ব? degree of constant variable বুলি কোৱা হ'ব. next হ'ল linear. linear polynomials কাক কয়? যাৰ degree 1, যাৰ degree 1. for example 2x plus 3. ইয়াত ডিগ্ৰী কিমান হ'ব? ইয়াত পাৱাৰ কিমান আছে? 1. তো ডিগ্ৰী কিমান? 1. ইয়াৰ ফৰ্মেটটো কেনেকুৱা হ'ব? লিনিয়াৰ পলিনোমিয়েলৰ ফৰ্মেট কেনেকুৱা হ'ব? ax plus b. এইটো হ'ল তাৰ লিনিয়াৰ পলিনোমিয়েলৰ ফৰ্মেট. লিনিয়াৰ পলিনোমিয়েলৰ ফৰ্মেট. নাও কোৱাড্ৰেটিক, যাৰ ডিগ্ৰী 2. কোৱাড্ৰেটিক মানে কি? 2. যাৰ ডিগ্ৰী কি হ'ব লাগিব? 2 হ'ব লাগিব. for example 2x square plus 5x minus 9. এইটো কি? এটা কোৱাড্ৰেটিক পলিনোমিয়েলছ. ইয়াৰ ডিগ্ৰী কিমান? 2. ইয়াৰ ফৰ্মেটটো কেনেকুৱা হ'ব? ax square plus bx plus c. এইটো হ'ল কাৰ ফৰ্মেট? এইটো হ'ল কোৱাড্ৰেটিক পলিনোমিয়েলছৰ ফৰ্মেট. next হ'ল cubic polynomials. cubic polynomials কাক কয়? on the basis of degree should be 3. যাৰ degree 3 সেই polynomialsক আমি কি বুলি কওঁ? cubic polynomials বুলি কওঁ. যেনে 3x square, 3x cube, 3x cube plus 2x square plus 6x minus 9. এইটো আমি ইয়াত ডিগ্ৰী কিমান? ইয়াত ডিগ্ৰী 3, কিয়নো ভেৰিয়েবলৰ মেক্সিমাম পাৱাৰ 3. so ডিগ্ৰী 3. ইয়াক কি বুলি কওঁ আমি? কিউবিক পলিনোমিয়েলছ. ইয়াৰ জেনেৰেল ফৰ্মেটটো কেনেকুৱা হ'ব? ax cube plus bx square plus cx plus d. এইটো হ'ল জেনেৰেল ফৰ্মেট অফ কিউবিক পলিনোমিয়েলছ. এতিয়া আমি কি বুজিলো? পলিনোমিয়েল ক্লাছিফিকেশ্যন আমি দুটা বেচিছত কৰিব পাৰোঁ. প্ৰথমটো হ'ল নাম্বাৰ অফ টাৰ্ম. নাম্বাৰ অফ টাৰ্মৰ কৰিলে আমি কি পাওঁ? মনোমিয়েলছ, যাৰ এটা টাৰ্ম থাকিব. বাইনোমিয়েলছ, যাৰ দুটা টাৰ্ম থাকিব. ট্ৰাইনোমিয়েলছ, যাৰ তিনিটা টাৰ্ম থাকিব. আৰু অন দ্য বেচিছ অফ ডিগ্ৰী অফ ভেৰিয়েবলছ কনষ্টেণ্ট, লিনিয়াৰ, কোৱাড্ৰেটিক আৰু কিউবিক. কনষ্টেণ্ট কাক কয়? যাৰ ডিগ্ৰী 0. লিনিয়াৰ কাক কয়? যাৰ ডিগ্ৰী 1. কোৱাড্ৰেটিক পলিনোমিয়েলছ কাক কয়? যাৰ ডিগ্ৰী 2. আৰু কিউবিক পলিনোমিয়েলছ কাক কয়? যাৰ ডিগ্ৰী 3. এতিয়া কনষ্টেণ্ট পলিনোমিয়েলৰ ডিগ্ৰী 0, ইয়াত মই 3 লিখিছোঁ. ডেট মিনছ কি? 3x to the power 0. আৰু আমি জানো এনিথিং টু দি পাৱাৰ 0 ইজ ইকুৱেল টু 1. so এইটো মই 3 লিখিছোঁ. ঠিক আছে? এইখিনি হ'ল আমাৰ বেসিক about polynomials. আশা কৰোঁ সবে বুজি পাইছা.